কৰিবলৈ আহিছোঁ আৰু মই যোৱা তিনিটা কাৰ্যকালত ধিং সমষ্টিৰ বিধায়ক আছিলোঁ আৰু সমষ্টিৰ পুনৰ্গঠনৰ পিছত মোৰ ঘৰখন ৰূপৈহাট সমষ্টিত পৰি গ'ল আৰু মই নিজে ৰূপৈহাট সমষ্টিৰ বাসিন্দা হৈ গ'লোঁ আৰু যোৱা কেইদিনমানত ৰূপৈহাট সমষ্টিৰ ৰাইজে মোক যিটো বিপুল সঁহাৰি আৰু সমৰ্থন আগবঢ়াইছে তেওঁলোকে যিমান মৰমেৰে মোক আঁকোৱালি লৈছে মই আশা কৰোঁ যে নিৰ্বাচনত ৰূপৈহাট সমষ্টিৰ ৰাইজে মোক বিপুল ভোটত জয়লাভ কৰাব আৰু আজি মই ওপৰৱালাৰ পৰম কৰুণাময় ওপৰৱালাৰ ওপৰত ভৰসা কৰি ৰূপৈহাট সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ মূৰত লৈ মই আহিছোঁ এতিয়া মই মনোনয়নপত্ৰ দাখিল কৰিম ৰূপৈহাট সমষ্টিত বৰ্তমান কংগ্ৰেছৰ একেবাৰে অৱস্থা নাই মোৰ প্ৰতিদ্বন্দ্বী হয়তো অগপদ দলৰ জাকিৰ হুছেইন ফৰাজী হ'ব পাৰে নুৰুল হুদা তৃতীয় স্থানত যোৱাৰ এতিয়া আশংকা হৈছে কংগ্ৰেছৰ একেবাৰে অৱস্থা বেয়া মই ৰূপৈহাট সমষ্টিৰ যিটো জৰাজীৰ্ণ বাটপথ দলং আৰু ৰূপৈহাট সমষ্টিৰ যিটো স্বাস্থ্য শিক্ষাখণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কথাবিলাক আৰু কৃষকসকলৰ ভূমিহীন লোকসকলৰ সমস্যা সমাধান এইবিলাক মোৰ প্ৰায়ৰিটি হ'ব আৰু এই ইছ্যুবিলাক লৈ মই ৰূপৈহাট সমষ্টিত নিৰ্বাচন কৰিব এইটো নিৰ্বাচনৰ ফলাফলৰ পিছতেও গম পাব কোন ফেক্টৰ হয় নে নহয় এতিয়া ৰূপৈহাট সমষ্টিত আপোনালোকে গ'লে ৰাইজৰ মতামত ল'লে গম পাব বৰ্তমান কংগ্ৰেছৰ অৱস্থা কি আৰু আমাৰ ইউডিএফ দলৰ অৱস্থা কি ইউডিএফ এইবাৰ কমপক্ষে 20-25খনমান আসন পাব লাগে 20ৰ পৰা 25ৰ ভিতৰত যিকেইটা প্ৰাৰ্থী দিছে গোটেই মিলাই নগাঁও জিলাত ইউডিএফ দলে কমপক্ষেও 3খন আসন পোৱাৰ সম্ভাৱনা আছে আমি পাঁচখন সমষ্টিত আসন দিছোঁ তাৰ ভিতৰত যিকোনো 3টা কমপক্ষে 3 বা 4টা আমি আসন পাম বুলি আমি আশা কৰোঁ ধন্যবাদ চামগুৰিতো জয় হ'ব এবাৰ ৰকিবুল হুছেইনৰ তেওঁলোকৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অৱসান ঘটিব ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ